কোন মুছলমান সমাজে বুজি পায় সদ্ভাৱনাৰ কথা মই কৈছো নহয় 3 দিন সময় দিছো সেই যোগ্য মুছলমান সমাজত অসমত যদি কোনোবা ভদ্ৰ মুছলমান আছে অসমত যদি কোনোবা যোগ্য মুছলমান আছে সভ্য মুছলমান আছে আপোনালোকে প্ৰমাণ কৰক নমস্কাৰ কিনো কম কিমানে চাই আছে কোনে চাব এই মুহূৰ্তত মই নাজানো কিন্তু এতিয়া নাচালো কোনোবাই হয়তো পিছলে চাব গতিকে আপোনালোকক এই কথাখিনি মই জনাই থব লাগে বুলি ভাবিছো যোৱা 6 জানুৱাৰীৰ দিনা 2024 চনৰ লখিমপুৰ জিলাৰ সাবতীত যিখন ইছলামিক শৈক্ষিক অধিৱেশন হৈছিল তাত মুস্তাফা কামাল আজহাৰীৰ লগতে তাত উপস্থিত থকা একাংশ সভ্য যোগ্য মুছলমান তেওঁলোকৰ সদ্ভাৱনা তেওঁলোকৰ আচৰণ তেওঁলোকৰ আগ্ৰহ অনুগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখেৰে আল্লাহু আকবৰ কৈছিলো কিন্তু আজি সেই একেই আমি বিভিন্ন সময়ত দেখি আহিছিলো যদিও ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত দেখি আহিছিলো যদিও সেই ধৰ্মীয় স্লোগান ব্যৱহাৰ কৰি মুছলমান সমাজে কি ধৰণে অত্যাচাৰ কৰি আহিছে কি ধৰণে আক্ৰমণ কৰি আহিছে তাৰ পিছতো ভাবিছিলো অন্তত অসমৰ পৰা এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব কাৰণ আমাৰ যুদ্ধ ভগৱানৰ লগত আমাৰ যুদ্ধ ঈশ্বৰ বা আল্লাহৰ লগত নহয় আমাৰ যুদ্ধ আছে আচৰণৰ লগত ঈশ্বৰক আল্লাহ বুলি কোৱা ভগৱানক আল্লাহ বুলি কোৱা গড বুলি কোৱা সেই শব্দবোৰৰ লগত সেই ঈশ্বৰ পৰমাত্মাৰ লগত আমাৰ কোনো যুদ্ধ নাই আমাৰ কোনো মতবিৰোধ নাই মতবিৰোধ যদি আছে সেই ঈশ্বৰৰ নাম লৈ সেই ভগৱানৰ নাম লৈ এই ধৰণে আজি যি ধৰণে ব্যৱস্থাটো কৰিলে আজি যি ধৰণে আল্লাহু আকবৰ নাম লৈ পেলাই অসমৰ মঙ্গলদৈত যি ধৰণে 20টাতকৈ অধিক মুছলমান লৰাই যি ধৰণে আহি পেলাই হিন্দু লৰাৰ বনভোজ খাবলৈ যোৱা হিন্দু লৰাৰ ওপৰত আক্ৰমণ কৰিলে কি বুলি ক'ব এতিয়া কি বুলি ক'ব মইতো ভাবিছো মই নিজে মুণ্ডন কৰি এতিয়া পাপী মই হলো নিজৰ ওচৰত নিজকে পাপী যেন লাগিছে ক'ত সদ্ভাৱনাৰ কথা আছে কোন মুছলমান সমাজে বুজি পায় সদ্ভাৱনাৰ কথা লজ্জিত আজি মই নিজৰ ওচৰত নিজে পাপ বোধ কৰিছো আজি মই কৈছো নহয় 3 দিন সময় দিছো সেই যোগ্য মুছলমান সমাজত মুস্তাফা কামাল আজহাৰীৰ লগতে অসমত যদি কোনোবা ভদ্ৰ মুছলমান আছে অসমত যদি কোনোবা যোগ্য মুছলমান আছে সভ্য মুছলমান আছে আপোনালোকে প্ৰমাণ কৰক যে এই ধৰণৰ অসভ্যালি এই ধৰণৰ বেঈমানি এই ধৰণৰ অভদ্ৰামি মুছলমান সমাজে সহ্য নকৰে যদি কৰে জানিম কুৰাণৰ দ্বাৰা পৰিচালিত আপোনালোক প্ৰত্যেকেই অসভ্য আল্লাহৰ নামত থকা এচাম অসুৰ এচাম দালাল এচাম শত্ৰু এচাম নষ্ট চৰিত্ৰৰ এজাক কি বুলি কম আপোনালোকক লাজ লাগিছে ক'বলৈ খং উঠিছে তাতকে বেছি খং উঠিছে নিজৰ ওপৰত কাক বিশ্বাস কৰি কাক ভৰসা কৰি গৈছিলো আজিও কম এই মুহূৰ্তটো কৈছো মই সেই ভৰসা মই শেষ কৰি পেলাব খোজা নাই আৰু নেপেলাও কিন্তু আপোনালোকে কি লয় চাম তাৰ পিছত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিব নিজক নাঙঠ কৰিব ইয়াৰ পিছত যদি কোনোবা এজন মুছলমানেও সভ্যতাৰ কথা কয় সংস্কৃতিৰ কথা কয় ধৰ্ম নিৰপেক্ষতাৰ কথা কয় নাঙঠ কৰিব বুলি কৈছো নিজে নিজক লাজ নালাগে ইমানৰ পিছতো লাজ পাব লাগিছিল নিৰ্লজ্জ এটা জাত বিশ্বত নিৰ্লজ্জ বিশ্বত সন্ত্ৰাসবাদ বিয়পাই দিয়া এটা জাতি লাজ নালাগে তাৰ পিছতো হত্যা হিংসা ধৰ্ষণকাৰী বেবিচাৰী কি নাই আপোনালোকৰ মানুহখিনিৰ মাজত লাজ নালাগে চৰম নাই অকণ মানুহ চি বুলি কৈছো মই মুণ্ডন কৰিব লাগিব মই পাপ মুক্ত হ'ব লাগিব কি ভাবি কৰো আৰু আপোনালোকে কি দেখুৱাই দিয়ে এয়াই আচৰণ নহয় এয়াই আচৰণ আপোনালোকৰ এয়াই ইছলাম এয়াই মুছলমান অসুৰৰ জাত নষ্ট চৰিত্ৰৰ এটা মানুহ এই মানুহখিনি শেষ কৰি পেলালে গোটেই পৃথিৱীখন মানৱ সভ্যতাক নষ্ট কৰি পেলাইছে লজ্জানত কৰিছে বাৰম্বাৰ ভৰসা শেষ কৰি পেলাইছে আপোনালোকে কিহৰ ভৰসা কৰিব লাগে কাণতলীয়া চৰ মাৰিব লাগে ৰাস্তাত পালে আল্লাহু আকবৰ বুলি কৈ হিন্দু আৰে হনুমান কি বুজি পাও হিন্দু মানে কি সনাতন মানে কি আমি থাকিবলৈ দিছো আমি কাম কৰিবলৈ দিছো কাৰণে ইয়াত জীয়াই থাকিব পাৰিছে এদিনত যদি নহয় আমি ওলাই আহো শেষ হৈ যাব কৈ আছো কাৰণে ভাবিছ আমি একোৱে কৰিব নোৱাৰো নেকি মৰিবলৈ ভয় কৰা মানুহ আমিতো নহয় কিন্তু আমি সন্ত্ৰাসবাদী নহয় আমি হিংসুক নহয় আমি ফটুৱা নহয় আমি নিৰ্লজ্জ নহয়
আমি অসুৰ নহয় সেইকাৰণে আমি ইমানখিনিৰ পিছত সহ্য কৰি আছো যেনেকৈ ঋষিমুনিসকলে সনাতন দৰ্শনত কৈছে বাৰম্বাৰ অত্যাচাৰ কৰাৰ পিছতো ঋষিমুনিসকলে মনে মনে আছে কিন্তু কিমানলৈ কিমানলৈ অসম চৰকাৰক কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব হিন্দুৰ ফটা লেকচাৰ মাৰি থাকে মহাৰাষ্ট্ৰত কি হ'ল দেখিলে জয় শ্ৰীৰাম ধ্বনিত বাধা দিয়া সকলক ঘৰ ভাঙি দিয়া হ'ল মধ্যপ্ৰদেশত ঘৰ ভাঙি দিয়া হ'ল উত্তৰ প্ৰদেশত ঘৰ ভাঙি দিয়া হ'ল আপুনি কি কৰিছে কেৱল কিছুমান মুছলমানক কুলাত লৈ সিহঁতক ঘৰ বনাই দিছে মুছলমানক কুলাত তুলি লৈছে ঘৰ বনাই দিছে এইবাৰ চাম আপুনি কি কৰে এইবাৰ চাম যদি এই মুছলমান কিটাৰ যদি ঘৰ ভঙা নাযায় এই মুছলমান কিটাক যদি ফাঁচি দিয়া নাযায় এই মুছলমান কিটাক যদি গুলিওৱা নাযায় যিকিটাই আল্লাহ আকবৰ ধ্বনি দি পেলাই এই ধৰণে আমাৰ লৰাৰ ওপৰত আক্ৰমণ কৰিছে তেতিয়াহ'লে জানিম হিমন্ত বিশ্ব শৰ্মা হিতেশ্বৰ শইকীয়াক এটা কাগজৰ বাঘ বুলি কৈছিলে মই জানিম হিমন্ত বিশ্ব শৰ্মা এটা কাগজৰ বাঘৰ দ্বাৰা লালিত পালিত হোৱা এটা কাম নোহোৱা লেতেৰা নকওঁ দিয়ক বুজি পাই গৈছে কাগজৰ বাঘৰ লালিত পালিত হলে আপুনি কি হ'ব পাৰে বুজি পাই গৈছে সেই কথাটো প্ৰমাণ কৰক আপুনি যে প্ৰকৃতাৰ্থত অকণমান হলেও হিন্দু চেতনা আপোনাৰ মাজত আছে আপুনি প্ৰমাণ কৰক নহলে বাদ দিয়ক আপোনাৰ তথা কথিত ক্ষমতা লবি একেই মুছলমানৰ চৰিত্ৰ আপোনাৰ মাজতো আমি দেখিবলৈ পাইছো একেই মুছলমানৰ চৰিত্ৰ মুখত মিঠা কথা মুখত ধৰ্মৰ কথা সম্প্ৰীতিৰ কথা মুখত মিয়াৰ কথা কিন্তু ভিতৰি আল্লাহু আকবৰ নকয়হে মুখেৰে এদিন মই কওঁতে মোক হাঁহে মোক তিৰস্কাৰ কৰে হেৰৌ তহঁতে দেখোন সদায় সেইখনেই কৰি আছ লাজ নালাগে সৎ ভাৱনা লৈ পেলাই সৎ চিন্তা লৈ সৎ মানুহৰ আগ্ৰহত সৎ কাম কৰিবলৈ আগবাঢ়ি আহিছো কাৰণে আজিও বুকুত হাত থৈ ক'ব পাৰো সত্যৰঞ্জন বৰা আজিও সত্যৰঞ্জন বৰা হৈ আছে কাৰো নেগুৰত ধৰি সত্যৰঞ্জন বৰা আজি থিয় হৈ থকা নাই আজি ভীষণ খং উঠিছে খং উঠাতকে মই লাজ পাইছো পাপ বোধ কৰিছো অসমত যোগ্য মুছলমান আছেনে নাই প্ৰমাণ হ'ব আজি 3 দিন সময় 3 দিনৰ পিছত অসমৰ মুছলমানে কি পদক্ষেপ লয় মই চাম 3 দিনৰ ভিতৰত তাৰ পিছত মই মুণ্ডন কৰিম প্ৰায়শ্চিত্ত কৰিম আৰু তাৰ পিছৰ পৰা কোনো মুছলমানৰ ঘৰত মই পানী এটোপালো নাখাওঁ সেই সংকল্প ল'ম মই কিহৰ ভাতৃত্ববোধ কিহৰ সম্প্ৰীতি অসুৰৰ লগত কিহৰ সম্প্ৰীতি যদি অসুৰ নহয় মুছলমানে অসমত অন্তত অসমৰ মুছলমানে এই ঘটনাৰ পিছত মংগলদৈত হৈ যোৱা ঘটনাৰ পিছত অসমৰ মুছলমানে মানুহ হোৱাৰ পৰিচয় দিয়ক আৰু ইয়াত যিসকলে আস্ফালন কৰিবলৈ আহিব মই জানিম তেওঁলোক একোটা অবৈধ সন্তান তেওঁলোক একোটা চৰিত্ৰহীন তেওঁলোক একোটা কি কম জানে বাকীবোৰ নকওঁ আৰু এৰিছো দিয়ক বেছি কথা নকওঁ এটা অনুষ্ঠান আছিল অনুষ্ঠানলৈ আহিছিলো সেইকাৰণে ৰাতিও তাৰ পিছতো এইখিনি সময়ত মই আপোনালোকক কৈছো আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব কথাখিনি শ্বেয়াৰ কৰক সকলোৱে বুজক লাগিব নহলে নহব মইতো এইবাৰ নেৰো সৎ ভাৱনাৰে দেখিলো কি হল কি কৰিলে সেইকাৰণে 3 দিন সময় অসমৰ সভ্য বুলি ভবা নিজকে শিক্ষিত বুলি কোৱা সংবিধানৰ কথা কোৱা সেই সকল মুছলমানৰ হাতত দিছো আপোনালোকে কি নকৰে চাম এবাৰ তাৰ পিছত কিন্তু মোক বেয়া পাই লাভ নহব